নমস্কাৰ, আমি আজি আলোচনা কৰিবলৈ ওলাইছো ৱাৰ্ড এণ্ড ডিমিনিউটিভছ মানে ডিমিনিউটিভ শব্দটোৰ অৰ্থ হ'ল ক্ষুদ্ৰতম বাচক শব্দ মানে শব্দ আৰু তাত মানে ক্ষুদ্ৰতম বাচক শব্দটোৰ বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমতে আমি ক'ব বিচাৰিছো ৱাৰ্ড এইফালে আমি ডিমিনিউটিভ শব্দটো লিখিম। প্ৰথমতে ক'ব বিচাৰো এংকলৰ মানে আমাৰ ডিমিনিটিভটো হ'ল এংকলেট। ঠিক সেইদৰে আৰ্মলেট ধৰক এনিমেল, প্ৰথম এলফাবেটটো ললো মই। এনিমেল এইটো আমি ক'ব পাৰো এনিমেল কুড। ঠিক সেইদৰে বুক শব্দটো আমি বি এলফাবেটটো ল'ব পাৰো। বুকটোৰ আমাৰ ক্ষুদ্ৰতম বা ডিমিনিউটিভ হ'ল বুকলেট। তাৰপিছত চিগাৰ, চি দি আমি ল'ব পাৰো চিগাৰৰ আমাৰ ডিমিনিউটিভ শব্দ হ'ল চিগাৰেট। ডি আমি এটা ল'ব পাৰো ডেমৰ আমাৰ ডিমিনিউটিভ শব্দ হ'ল ডেমেল। ডেমচেল। ঠিক এনেধৰণে আমি প্ৰত্যেক এলফাবেটৰে আমাৰ ৱাৰ্ড আছে আৰু সেই ৱাৰ্ড বিলাকৰ আমি ব্যৱহাৰ কৰিব পাৰো। যেনে আইলেট, ঠিক সেইদৰে হিল, এইচেদি আমি এটা ল'ব পাৰো হিলক। তাৰপিছত আমি ধৰক লিফ, লিফলেট, ঠিক সেইদৰে লক, লোকেট, লোকেট। ঠিক সেইদৰে আমি আমাৰ মেন শব্দটোৰ আমি ডিমিনিউটিভ শব্দ হ'ল আমাৰ মেনকিন। আন কিছুমান শব্দ আমি মানে ছুটি হিচাপত আমি কিছুমান আলোচনা কৰিবলৈ ওলাইছো। ধৰক মেইডেন ক্ষুদ্ৰতম বাচক শব্দ, বা মল এইটো আমাৰ কি হ'ল মলকুল। ঠিক সেইদৰে ৰিভাৰ, আমি যিটো নদী, ৰিভাৰৰ ডিমিনিউটিভ শব্দ হ'ল আমাৰ ৰিভুলেট। নাইবা সং, যিটো গান আমাৰ সংটো আমাৰ সনেট। ঠিক সেইদৰে আমাৰ উইক, ডব্লিউ দি এটা ৱাৰ্ড ল'ব পাৰো। উইকটো আমাৰ কি ক'ব পাৰি উইকলিং। ঠিক এনেধৰণে আমি ৱাৰ্ড আৰু ডিমিনিউটিভ ৱাৰ্ড আমি প্ৰতিটো মানে যিবিলাকৰ আছে আমি সেইবিলাকৰ আলোচনা কৰিব পাৰো। যেনে আমাৰ কেবিন, আন এটা শব্দ কেবিনক আমাৰ কেবিনেট। ঠিক সেইদৰে আমাৰ কিটচেন, যিটো আমাৰ পাকঘৰ, কিটচেন
কিটচেন আমাৰ এইটো আমাৰ কিটচেনেট সৰি কিটচেনেট ঠিক সেইদৰে আমাৰ বল শব্দটো ব্যৱহাৰ কৰিব পাৰো বল বল শব্দটোৰ আমাৰ কি বুলেট বুলেট ঠিক এনেধৰণে আমি প্ৰতিটো শব্দৰে আমি একোটা আমি ডিমিনিটিভ মানে ক্ষুদ্ৰতম বাচক আমি শব্দ পাওঁ মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো দুটা লাইক দিব লগতে কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ মই অনুৰোধ জনালোঁ আজি আমি আলোচনা কৰিলোঁ ৱাৰ্ড আৰু সেই ৱাৰ্ডবিলাকৰ ডিমিনিটিভ ৱাৰ্ড মানে শব্দ আৰু শব্দবোৰৰ ক্ষুদ্ৰতম বাচক শব্দবিলাক আমি আলোচনা কৰিলোঁ আজিলৈ ইমানে নমস্কাৰ